বাহনখন সঁচাই বৰ আগৰ 80-90 দশকৰ যিখন বাহন সঁচাই বৰ সুন্দৰ বাহন আছিলে। এতিয়া যিবিলাক বাহন তাতকৈ বহুত মজবুত আৰু বৰ ভাল। ইয়াৰ ইঞ্জিন কণ্ডিশ্যন বহুত ভাল আৰু ইয়াক বেছি মানে মেইনটেনেঞ্চৰ বেছি প্ৰয়োজন নাই, বহুত কম খৰচত মেইনটেনেঞ্চ কৰিব পাৰি ইয়াক। আৰু সেইবাবে মই এইখন ৰাখিছোঁ কিয় এতিয়া প্ৰজন্মই এইবিলাক দেখা নাপাব, গতিকে সেইকাৰণে মই এইখন সযতনে ৰাখিছোঁ। বৰ্তমান চলাই আছোঁ, বৰ সুন্দৰকৈ চলি আছে আৰু বিশেষ খৰচা পাতি নাই ইয়াত। মাত্ৰ এতিয়া বাইক যিবিলাক ওলাইছে সেইবিলাকৰ যথেষ্ট খৰচা পাতি। এডাল কেবুল লগাবলৈ হয়তো বহুত পইচা, গতিকে এডাল কেবুলৰ মাত্ৰ 20 টকাতহে খৰচ হয়। আৰু এইখন 1999ত, তেতিয়া 29,000 টকা আছিলে, নতুন কিনা হৈছিলে 29,000 টকা আছিলে তেতিয়া। পাছে এইখন প্ৰথমে কিনিছিল মোৰ সৰু দেউতাই পৰা, তাৰপিছত আকৌ সৰু দেউতাই মোক দিলে এখন। এতিয়া মই চলাই আছোঁ, বৰ্তমান চলি আছে। মোক যদিও বাইক এখন কিনিছিলোঁ, বাইকখন আকৌ মই বেচিলোঁ, কিন্তু মই এইখন এৰি দিয়া নাই। বহুতে মোক এখন বিকাৰ কথা কৈ আছে, বহুতে সুধি থাকে এখন বিক্ৰী চলাই আছে, ইমান পুৰণা এখন হেৰি চলাই আছে। এইখনৰ যিটো আমোদ সেইটো হয়তো এতিয়া বাইকখনত বা এতিয়া স্কুটিখনত পোৱা নাযায়। আৰু ইয়াৰ যিটো মানে ইয়াৰ যিবিলাক মেটেলৰ বৰ মানে বহুত কমজুৰি নহয়। এই মেটেলবিলাক মানে এতিয়া আপুনি ইয়াক ভাল নতুন এতিয়া যিবিলাক চব ফাইবাৰ হয়, কিন্তু ফাইবাৰ নহয়। গতিকে ইয়াক ক'ৰবাত এক্সিডেণ্ট হ'লেও ই কোনো বেয়া নহয়, হয়তো ইয়াক পতকাবিলাকত বৰিয়া পিঠাত ঠিক কৰি ল'ব পাৰে ধুনীয়াকৈ। মানে এখন পুৰণি বাহন আপুনি স্মৃতিৰ কাৰণে বৰ্তমান হয় স্মৃতিৰ কাৰণে ৰাখি থৈছোঁ। নতুন প্ৰজন্মই দেখক এইবিলাক আগৰ প্ৰজন্মৰ বস্তুবিলাক কেনেকুৱা আছিলে, সেইকাৰণে মই ৰাখি থৈছোঁ। এইখন বৰ্তমান এতিয়া 45 দিয়ে। আগতে বেছি আছিলে, কিন্তু এতিয়া অলপ কমিছে। এতিয়া পেট্ৰলবিলাকতো অলপ হেৰি দিয়া হৈছে, মানে ইথানেলৰ কাৰণে এতিয়া সেইকাৰণে কমি গৈছে। এখন হয়তো এনেকুৱা ধৰণৰ এতিয়া ক'তো নোহোৱা হৈ গ'ল, ক'তো নাই চাগে। এতিয়া পাবলৈ নাই, খুব আছে একেবাৰে 2-এখন কেনেকৈ আছে, কিন্তু একেবাৰে নাইকিয়াই হৈছে প্ৰায়। দাদা 80-90 দশকৰ এখন দুচকীয়া বাহন, আৰু সেই বাহনখন ক্ৰমাৎ নোহোৱা হৈ গ'ল। দেখিবলৈ পোৱা গৈছে যে এতিয়া সেই বাহনখন নোহোৱা হৈ গ'ল। বিজ্ঞানসন্মতে বহু বাহন ওলালে আৰু সেই বাহনখনৰ বহুত স্মৃতি জড়িত আছিলে, কি ক'ব? হয়, মানে অল্ড ইজ গ'ল্ড বুলিয়ে কয়। কথা হ'ল কি, আগতে যিখিনি পুৰণা বাইক আছিলে বা মানে স্কুটাৰেই হওক বা এই আপোনাৰ ভেছফাই হওক, সেইখিনি আজিৰ মানে যুগত ক্ৰমান্বয়ে লোপ পাব গৈছে। কথা হ'ল কি, যিকেইখন আছে সেইকেইখন আটোমটোকাৰিকৈ ৰাখিবলগীয়া হৈছে, কাৰণ যিকেইজনে চলাইছে, যিকেইজনে সোৱাদ পাইছে, সেইকেইজনে অতি ধুনীয়াকৈ ৰাখিছে, অতি মৰমৰে ৰাখিছে। আৰু আজি যি বাইক ওলাই আছে তাৰ তুলনাত সেইকেইখন মানে অতি সুন্দৰ বুলিয়ে ক'ব পাৰি, কিয়নো মই চলাইছিলোঁ এটা সময়ত, মানে ভাল আছিলে। যথেষ্ট স্মৃতি আছে সেইখনত, মানে যথেষ্ট স্মৃতি আছে। আৰু কথা হ'ল কি, সেইকেইখন মানে এনেকুৱাই আগতে যি এতিয়াৰ তুলনাত আগত যেনেকৈ বনাইছিলে বা যেনেকৈ মেনুফেকচাৰ কৰিছিলে, এতিয়া সেইকেইখন পাবলৈ নাই। আৰু সেই পুৰণি দিনবোৰ বা সেই পুৰণি স্কুটাৰ বা সেইসমূহ ঘূৰি আহিব বুলি আপোনালোকে ভাবেন? আশাটো কৰিব নোৱাৰি, কাৰণ পুৰণা বস্তুখিনি এতিয়া মডিফিকেশ্যন কৰিছে, কৰি পেলাই অলপ অত্যাধুনিক কৰি নতুনকৈ বজাৰত উলিয়াইছে। কিন্তু কথা হ'ল কি, সেই পুৰণাখিনি মানে সমান হ'ব নোৱাৰে আৰু।